हेलो गाइस, वेलकम टू माई अनादार भिडिओ। बंधुसकल आमार आगर भिडिओत बंधु एजने कमेन्ट करिছিলে जे दादा आपुनार मुर्गीर पोवालिबिलाकर किमान दिन होइसे। तो সেইজন बंधुक प्रथमते आमार चेनेलर फाলৰ পৰা धन्यवाद আগবঢ়াইছোঁ আৰু আজি আমি তাৰ ওপৰতে ডিসকাস কৰিম। आमार मुर्गीबिलाकर किमान दिन होइसे, किमान परिमाणर दाना खाइसे, आज तार ऊपरत डिसकास करिम। तो बोलक बेसि देरी नकरी आमार এই ভিডিও आगुवाई লৈ যাও। बंधुसकल आपनालोके स्क्रीनत जिबुर मुर्गीर पोवाली देखा पाइसे এইবোৰ অৰিজিনেল লোকেল मुर्गीर पोवाली হয়। সাধাৰণতে গাঁৱে বুৱে মহিলাসকলে দুই এটাকৈ যিবিলাক মুৰ্গীৰ পোৱালি পোহে এইবোৰ মুৰ্গীৰ পোৱালি হয়। এইবিলাক আমি মুৰ্গীৰ পোৱালি কালেক্ট কৰি আনি আমাৰ ফাৰ্মখনত ফাৰ্ম আকাৰে ভৰাইছোঁ আৰু ফাৰ্ম হিচাপে মুৰ্গীৰ পোৱালিবোৰ পুহি আছোঁ। আমাৰ এইটো নতুন বেচ নহয় বন্ধুসকল, আমি প্ৰায় এক বছৰৰ বেছি হৈ গৈছে আমি লোকেল মুৰ্গী এনেকৈ ফাৰ্ম আকাৰত পুহি আছোঁ। যদিও অলপ পৰিমাণৰ অসুবিধা হয় কিন্তু আমি ইহঁতক ভাল কৰি দিওঁ, ঠিক কৰি দিওঁ। বন্ধুসকল এই লোকেল মুৰ্গীৰ পোৱালিবিলাক আপোনালোকে যিবোৰ দেখা পাইছে এইবিলাকৰ আজি 32 ডেজ কমপ্লিট হ'ব, অৰ্থাৎ 32 দিন 32 ডেজ কমপ্লিট হ'ব। আৰু ইহঁতে আপোনালোকে চাইছে আমি ইহঁতক প্ৰথমতে প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ আৰু প্ৰি ষ্টাৰ্টাৰ দিয়াৰ পিছত আমি ইহঁতক ষ্টাৰ্টাৰ দিছোঁ। বন্ধুসকল প্ৰি ষ্টাৰ্টাৰ ইহঁতে 15 কেজিমান খাইছে। ইয়াত পোৱালি আনিছিলোঁ 150টা, অৰ্থাৎ 150 পিচ। কিন্তু তাৰ পৰা কিছুমান মৰ্টেলিটি হৈছে আৰু মৰ্টেলিটি হোৱাৰ হৈছে কিছুমান আপোনাৰ বৰ্তমান সময়ত আছে 120 পিচ। আৰু এই মুৰ্গীবিলাকে আপোনালোকৰ দানা খাইছে, প্ৰি ষ্টাৰ্টাৰ খাইছে 15 কেজি আৰু ষ্টাৰ্টাৰ বৰ্তমান সময়ত আজিৰ দিনত এক বস্তা খাইছে। এক বেগ ষ্টাৰ্টাৰ আপোনাৰ 50 কেজি আহে, এই 50 কেজি ষ্টাৰ্টাৰ ফিট খাইছে। তো বন্ধুসকল আপোনালোকে যদি লোকেল মুৰ্গী পুহি আছে বা পুহিব বিচাৰিছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ কৰি ল'ব। আৰু যদি কোনোবাই পুহি আছে লোকেল মুৰ্গী তেতিয়া 32 দিন বয়সত মুৰ্গীবিলাকৰ গ্ৰোথ ঠিকে আছেনে নাই, কম হৈ আছে নেকি, আপোনালোকে প্লিজ কমেণ্ট কৰি আমাক জনাই দিব আমাৰ সুবিধাৰ্থে। তো বন্ধুসকল আপোনালোকে দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম যে আপোনালোকে যে মুৰ্গীক ষ্টাৰ্টাৰ ফিড দিব, এই ষ্টাৰ্টাৰ ফিড মাৰ্কেটত কি ব্ৰেণ্ড এভেইলেবল আছে আৰু মুৰ্গীৰ বাবে বা লোকেল মুৰ্গীৰ বাবে কি ব্ৰেণ্ড বেষ্ট হয় মুৰ্গীক দানা দিবলৈ লোকেল মুৰ্গীক আৰু ফাৰ্ম আকাৰত পুহিবলৈ কি ব্ৰেণ্ড বেষ্ট হয় তাৰ ওপৰত ডিসকাস কৰিম আৰু ভিডিঅ' এটা লৈ আহিম। আপোনালোকে ভিডিঅ'টো চাব আৰু যদি নতুন আহিছে আপোনালোকে চেনেলখনত তেনেহ'লে চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু বন্ধুসকল ভিডিঅ'খন এটা লাইক কৰি দিব। ধন্যবাদ।